অনুৰোধ তথা আজ্ঞা সাপেক্ষে এই আমাৰ ভগৱানৰ দ্ৰব্য, ঈশ্বৰৰ শ্ৰীচৰণত নিবেদিত দ্ৰব্য ভাগ বতৰা কৰা প্ৰাক মুহূৰ্তত আমি ৰাইজক উদ্দেশ্যি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথমতে আমি এই চলি থকা বহাগ বিহুৰ শেহতীয়া শুভেচ্ছা আপোনালোকলৈ জনাইছোঁ। আমি যি ধৰণে সকলোৱে মিলিজুলি পূৰ্বৰে পৰা আমাৰ ঐতিহ্য ৰক্ষা কৰি আমি ঘৰে ঘৰে গৈ হুঁচৰি গাই ৰাইজক আশীৰ্বাদ দি আহিছোঁ বা ৰং ৰহস্য কৰি আহিছোঁ। এই মিলাপ প্ৰীতি আমাৰ যাতে অনাগত দিনলৈও আমি বৰ্তাই ৰাখিব পাৰোঁ, তাৰ বাবে আমাক ঈশ্বৰে আশীৰ্বাদ দিয়ক। আজি পবিত্ৰ দিনটোত ইয়াত যিসকল সমবেত হ'ল বা যিসকল সমবেত হ'ব পৰা নাই, সেই সকলোৰে হৈ আমি ঈশ্বৰৰ ওচৰত ইতিমধ্যে প্ৰাৰ্থনা জনালোঁ। আমাৰ নাম প্ৰসংগও হ'ল, পাঠো হ'ল। গতিকে নাম প্ৰসংগ আৰু পাঠৰ জৰিয়তে আমি প্ৰভু শ্ৰীচৰণলৈ প্ৰাৰ্থনা জনালোঁ যে তেওঁলোকৰ সকলোৰে গৃহে গৃহে শান্তি সমৃদ্ধি বৃদ্ধি হয় আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা বা সাংসাৰিক অৱস্থা বা শৈক্ষিক অৱস্থা প্ৰতিটো দিশতে যাতে তেওঁলোক ক্ৰমান্বয়ে আগবাঢ়ি গৈ আমাৰ এই গাঁৱৰ সুনাম ৰক্ষা কৰিব পাৰে। আমাৰ গাঁৱৰ যদি কোনোবাখিনিত কিবা অপায় অমংগল হৈছে, আমাৰ জ্ঞাতিসকলৰ মাজত বা গাঁৱৰ ৰাইজৰ মাজত বা গাঁৱৰ আশে পাশে থকা অন্যান্যসকলৰ মাজতো যদি আমাৰ কিবা ভুল বুজাবুজিৰে কোনোবাখিনি ক্ষেত্ৰত আমাৰ বিৰোধ ভাৱ সৃষ্টি হৈছে বা মতৰ অমিল হৈছে, এইখিনিও যাতে প্ৰভু ভগৱন্তৰ কৃপাত নাইকিয়া হয়। আৰু আপোনালোকে জানেই আমি গাঁৱত কেইবাটাও অনুষ্ঠান আমি ঈশ্বৰৰ আশীৰ্বাদত পাতি আহিবলৈ সক্ষম হৈছোঁ আৰু সেই অনুষ্ঠানবিলাকো যাতে আমাৰ আপোনালোকৰ সকলোৱে সহযোগত প্ৰভুৰ আশীৰ্বাদত আমি অনাগত দিনত পূৰ্বতকৈ ভালকৈ যাতে পাতি যাব পাৰোঁ, তাৰে প্ৰাৰ্থনা জনাই আমি আমাৰ চমু দুআষাৰ ইয়াতে সামৰি মাৰিছোঁ। আৰু যদি এনেকৈ দুআষাৰ ক'বলৈ যাওঁতে কিবা যদি ভুল হৈছে তাৰ বাবে সকলোৰে ওচৰত আমি ক্ষমা বিচাৰিম। কৃষ্ণ ধন্যবাদ। এতিয়া আমি আৰম্ভ কৰিছোঁ। প্ৰথম মাতিছোঁ বিনয় গগৈ।